আচলতে মই বৰ্তমান ধুবুৰীৰ যি ভোলানাথ মহাবিদ্যালয় তাত উপস্থিত আছো আৰু ইয়াতে যি ভোট গণনা কেন্দ্ৰ স্থাপন কৰা হৈছে তাতে মই উপস্থিত আছো। আচলতে আমি যদি ধুবুৰীৰ যিখিনি তথ্যৰ কথা যদি আমি ক'বলৈ যাওঁ যে ধুবুৰী জিলাত আচলতে 20টাকে জিলা পৰিষদ, 10খন আঞ্চলিক পঞ্চায়ত আৰু 128টাকে গাঁও পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু তাৰ যি এই মুহূৰ্তত যি সামগ্ৰিক দৃশ্য মই দেখুৱাই ল'ব বিচাৰিছো। আচলতে বৰ্তমানলৈকে যি নিৰ্বাচনৰ ভোট আৰম্ভ হোৱা নাই, ভোট গণনা এতিয়ালৈকে আৰম্ভ হোৱা নাই, হয়তো কিছু সময় পিছতে ভোট গণনা আৰম্ভ হ'ব। আৰু এই ধুবুৰী জিলাত আচলতে এই যি জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু গাঁও পঞ্চায়তৰ নিৰ্বাচনৰ বাবে আচলতে 10,52,000 ভোটাৰে ইয়াতে ভোটাধিকাৰ সাব্যস্ত কৰিছে। ইয়াৰে যিসমূহ প্ৰাৰ্থী আছে, প্ৰাৰ্থীসমূহৰ আচলতে যি সংখ্যা আমি যদি ক'বলৈ যাওঁ যে 12টা জিলা পৰিষদৰ বাবে আচলতে 69জনকে প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। 10খন আঞ্চলিক পঞ্চায়তৰ বাবে আচলতে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীৰ সংখ্যা হ'ল 417গৰাকী আৰু যি গাঁও পঞ্চায়তসমূহ আছে, গাঁও পঞ্চায়তৰ প্ৰাৰ্থীৰ সংখ্যা 3,909গৰাকী প্ৰাৰ্থীৰ আজি ভাগ্য নিৰ্ণয় হ'ব আৰু ইয়াতে কোনে আচলতে বিজয় সাব্যস্ত কৰিব কিছু সময় পিছতে হয়তো আমি জানিব পাৰিম।